সকলোলৈকে নমস্কাৰ জনাই এয়া মোৰ এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ বহুদিন বিৰতিৰ অন্তত। এয়া আমি মাটি চোৱাৰ পৰাই আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। ইয়াত আমি ভেন্দি সিঁচিম। ভেন্দি সিঁচাৰ বাবে এনেকুৱাকৈ ইয়াত সাৰ ছিটাই থকা গৈছে। অকণমান সাৰ দিম ইয়াৰ মাজে মাজে। দেউতাই এতিয়া ইয়াত সাৰ দি আছে। এইখিনি যে আমি বেঙেনাৰ খেতি কৰিছিলোঁ তাৰ ওচৰতে এইখিনি আমি এইবাৰ ভেন্দিৰ খেতি কৰিম বুলি লৈছোঁ। ইয়াৰ পিছত আমি ঘৰলৈ ঘূৰি আহি দেখা পাওঁ আমাৰ এই মৰম লগা কুকুৰৰ পোৱালিটো এখন কোনোবা গাড়ীয়ে খুন্দাই এনেকৈ পেলাই থৈ গৈছে। তাৰ এতিয়া মৃত্যু হৈছে। এইটো খুব দুখ লগা। মই কেনেকৈ এইটো কৰিম ভাবিব পৰা নাই। তাৰ মাকজনীয়ে এনেকৈ পিছে পিছে আহি আছে তাক শেষবাৰৰ বাবে চাবলৈ। এয়া তাক এনেকৈ নদীৰ পাৰতে সৎকাৰ কৰিলোঁ। কেনেকৈ বুজাম নিজক কেনেকৈ বুজাম সেইটো ধৰিব পৰা নাই। খুব মৰমেৰে তাক ডাঙৰ দীঘল কৰিছিলোঁ। এইখিনি এতিয়া কোনোবা গাড়ীয়ে তাক খুন্দাই থৈ গ'ল।